বৰ গধুৰ এটা দায়িত্বও দিলে, আশীৰ্বাদো দিলে আপোনালোকে। এইখিনি সাদৰেৰে গ্ৰহণ কৰিছোঁ। যদিও বা সুৰজিৎ মৰাণ ডাঙৰীয়াই যেতিয়া আমাক কৈছিল, তেতিয়া আমি পোনচাতে কৈছিলোঁ যে আমি যি সেৱা আগবঢ়াব লাগে, যি কৰ্মত নিয়োজিত, বীৰ ৰাঘৱ মৰাণৰ দৰে এগৰাকী মহান বীৰৰ সোঁৱৰণত আপোনালোকে এটা বঁটা আগবঢ়াইছে, ইয়াৰ সঠিক মূল্যায়ন জানো আমাৰ দৰে এগৰাকী নিশিকিনক দিলে শোভা পাব, আমি সুধিছিলোঁ। আৰু বাকে প্ৰকাৰান্তৰে পাৰিলে আন কোনো যোগ্যজনক যদি এই বঁটাভাগ আগবঢ়ালেহেঁতেন, তেনে এটা মনৰ ইচ্ছাতে তেখেতক মই সেইধৰণে ক'লোঁ। কিন্তু তেখেতে ক'লে যে নহয়, আমি সদৌতি ৰাইজে, আনহে নালাগে মৰাণ ছাত্ৰ সন্থা বা মৰাণ জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে কথা পাতি আপোনাক আমি বাছনি কৰিছোঁ, আপুনি না নকৰিব। গতিকে ৰাইজৰ মৰমক কেতিয়াও নেওচা দিব নাপায় বুলি কয়। আৰু সেইকাৰণে আমি কিমান দূৰ যোগ্য, কিমান দূৰ আপোনালোকে দিয়া এই বঁটাভাগ আমি সঠিক মূল্যায়ন কৰিব পাৰিম নাজানো। তৎসত্বেও আজি এই সন্মান গ্ৰহণ কৰিবলৈ পাই আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ, ভয়ো খাইছোঁ একে সময়ত। ভয় খোৱাৰ কাৰণ থাকে, আপোনালোকে জানে যে আজিৰ যি পৰিস্থিতি, এই পৰিস্থিতিত আমি বহু কথা লাহে লাহে পাহৰিবলৈ আৰম্ভই কৰিছোঁ। এতিয়া বহুতে বীৰ ৰাঘৱ মৰাণৰ কথা যেতিয়া কয়, যেনেকৈ আমাৰ ঢেকাচাম ছাৰে ক'লে যে নামনি অসমত বহুতে নাজানে, কিন্তু মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক এই ক্ষেত্ৰত সাধুবাদ দিব খোজোঁ যে তেওঁলোকে চৰকাৰে নকৰা বহু কাম কৰি আছে। মহাবীৰ চিলাৰায়ৰ প্ৰথম মূৰ্তিভাগ তেওঁলোকেই স্থাপন কৰিছে অসমত। লাচিত বৰফুকনৰ মূৰ্তিভাগো তেওঁলোকেই স্থাপন কৰিছে। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই তেওঁলোকে এই জাতিৰ যিগৰাকী অসমীয়া জাতিটোৰ মূল আধাৰ যি প্ৰতিষ্ঠা কৰিছে বুলি কোৱা হয় মহামতী চাউলুং চুকাফা, তেখেতৰ সোঁৱৰণতো তেওঁলোকে বঁটা আগবঢ়াই আহিছে। তেওঁলোকে বীৰ ৰাঘৱ মৰাণৰ সোঁৱৰণতো বঁটা আগবঢ়াইছে। তেওঁলোকে সতী সাধনী দিৱসো উদযাপন কৰিছে। গতিকে মই সেইকাৰণে প্ৰথমে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক এই প্ৰয়াসৰ বাবে, এনে গধুৰ দায়িত্ব মূৰ পাতি লোৱাৰ বাবে তেওঁলোকক মই সাধুবাদ দিছোঁ। আৰু আজি সেইগৰাকী মহান বীৰক সশ্ৰদ্ধ সোঁৱৰণ কৰিছোঁ, যি এটা ব্যৱস্থাৰ বিৰুদ্ধে, শাসনযন্ত্ৰৰ বিৰুদ্ধে অগণন লোকক সমবেত কৰিবলৈ সক্ষম হৈছে, এঘৰীত যুঁজিবলৈ সক্ষম হৈছে। 6 মাহৰ বাবে এই 600 বছৰীয়া যিটো আমি লিগেচি বুলি কওঁ, যিটো শাসন ব্যৱস্থা, 6 মাহৰ বাবে হ'লেও জটি পেলাবলৈ সক্ষম হৈছে। এইটো কম ডাঙৰ কথা নহয়। কোনো প্ৰশিক্ষিত লোক নাছিল, কোনো কূটনীতিক নাছিল, অথচ সকলোকে সেই সময়ত জুলুকে পানী খুৱাবলৈ সক্ষম হৈছিল। আৰু তেনেই সাধাৰণ যেন লগা, অথচ ৰজাঘৰৰ বেত্ৰাঘাত সহ্য কৰি পৰৱৰ্তী সময়ত উভতি ধৰি সেই সময়ত অত্যাচাৰী যি একাংশ বিষয়া আছিল, ডাঙৰীয়া আছিল, তেওঁলোকৰ সকলোখিনি অন্যায় অবিচাৰ মোহাৰি পেলাবলৈ এক প্ৰকাৰ সক্ষম হৈছিল। আৰু যাৰ বাবে আজিও আমি বীৰ ৰাঘৱ মৰাণক আমি সোঁৱৰণ কৰোঁ। সেই সময়ত যিবোৰ পৰিৱেশ পৰিস্থিতি, আমি বুৰঞ্জীৰ পাতে পাতে এই কথাবোৰ আমি পঢ়িলে ভিন্ন ধৰণে আমি কথাবোৰ বুজি পাবলৈ সক্ষম হওঁ। মই আপোনালোকক বিশেষকৈ আজিৰ যিটো প্ৰজন্ম,
ছাত্ৰীসকল আছে, ইয়াত ছাত্ৰসকল আছে, কনিষ্ঠসকল আছে, আমাৰ ভাই বন্ধুসকল আছে, জ্যেষ্ঠসকলক মোৰ কথা কোৱাৰ ধৃষ্টতা নাই, কিন্তু মই ভাই বন্ধুসকলক, সমনীয়াসকলক, কনিষ্ঠসকলক ক'ব খোজো, আমি কিন্তু পঢ়িব লাগিব দেই। আমাৰ বীৰ বীৰাংগনাসকলৰ বিষয়ে জানিব লাগিব। আমি এতিয়া বাস্তৱ উপলব্ধি কৰিব নোৱাৰা এটা জাতিলৈ পৰ্যবেক্ষিত হৈছোঁ। আপোনালোকে কিমান অনুভৱ কৰে মই নাজানো, আমি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। মই পলীন্দ্ৰ বৰাৰ সৈতেও কথা পাতোঁতে কৈছোঁ, এই জাতিটো থাকিবগৈনে? আমি ল'ৰা ছোৱালীক ইয়াত ৰাখিব পাৰিমনে? আমাৰ সতি সন্ততিয়ে ভৱিষ্যতে অসমীয়া বুলি এটা গৰ্বিত জাতিৰ সন্তান বুলি মূৰ দাঙি থিয় হৈ থাকিব পাৰিবগৈনে? সেই পৰিৱেশটো থাকিবনে? আমি ৰাঘৱ মৰাণক স্মৰণ কৰিব পাৰিমনে? সতী সাধনীৰ স্মৃতি দিৱস আমি উদযাপন কৰিব পাৰিমনে? আমি মহামতী চাউলুং চুকাফাক স্মৰণ কৰিব পাৰিমনে? বীৰ চিলাৰাৰ কথা পাতিব পাৰিমনে? লাচিত বৰফুকনৰ কথা সোঁৱৰিবলৈ শৰাইঘাটৰ ৰণৰ সেই পৰিৱেশ পৰিস্থিতি আমি মানুহক গৰ্বেৰে ক'বলৈ আমি থাকিমগৈনে? মনলৈ এই প্ৰশ্নবোৰ অহা উচিত। কিয় কৈছো আপোনালোকে এতিয়া গম পাইছে। আজি মই এইখন সভাত থাকোঁতে মোৰ কিঞ্চিত মানুহ মোৰ মনলৈ বেয়া চিন্তা অহা নাই। এই কাৰণে অহা নাই, আজি আমি ইয়াত গোটেই অসমখনেই মোটামুটি আছো, নহয়নে? আজি বিজন দান ডাঙৰীয়া তেখেত আহিছে, নামনি অসমৰ তেখেত প্ৰতিনিধি হিচাপে হওক, অন্যতম আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ এগৰাকী নামনি অসমৰ পৰা অহা আমাৰ সহোদৰ হিচাপেই হওক, আমাৰ জনজাতীয় মূলৰ আমাৰ সহোদৰ অন্যতম, আমাৰ যি আজি নিৰ্দিষ্ট বক্তা ডক্টৰ উপেন্দ্ৰ হাকাচাম ডাঙৰীয়া ইয়াত আছে। আমি পলাশ চাংমাইক পাইছোঁ একেখন মঞ্চত, আমি সুৰজিৎ মৰাণকো একেখন মঞ্চত পাইছোঁ, চমৰ গোহাঁইকো পাইছোঁ। গতিকে আমি যেতিয়া বা পলীন্দ্ৰ বৰা আছে, আমি যেতিয়া ইয়াত সকলো সমন্বিতে থাকিব পাৰিছোঁ, টেলিভিশ্যনৰ মজিয়াত, সামাজিক মাধ্যমত দুদিনমান পূৰ্বলৈ জাতিটো থাকিবগৈ নে নাথাকে মনলৈ কেতিয়াবা প্ৰশ্ন আহে। শিৱসাগৰত দিচাংমুখত আমাৰ অন্যতম সহোদৰ মিচিং জনগোষ্ঠীৰ এগৰাকী যুৱতীৰ শ্লীলতাহানিৰ চেষ্টা চলায় আৰু শিৱসাগৰ নগৰৰ মাজমজিয়াত আমাৰ আহোম জনগোষ্ঠীয় সহোদৰসকলে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে। এইখনেই অসম। মই সৰু উদাহৰণ মাত্ৰ এটা দিলোঁ, কিন্তু আজিকালি আমি বাস্তৱত নাই। আমি 42টা আমি 14টা জনজাতি বনাম 6টা জনগোষ্ঠী, আমি এনেধৰণৰ সংঘাতত আমি আজিকালি লিপ্ত। ভুল এটা পক্ষৰ পৰা হৈছে, টিটকাৰী এটা পক্ষৰ পৰা আহিছে, কটাক্ষ এটা পক্ষৰ পৰা কৰিছে, মই সেইখিনি ক'ব খোজা নাই। সকলোৰে ক'ৰবাত ভুল হৈছে, নিজৰ নিজৰ দাবীৰ ক্ষেত্ৰত সকলো শুদ্ধ, অথচ আমি ক'ৰবাত নহয় ক'ৰবাত ইজনে আনজনৰ প্ৰতি যি সন্মান পোষণ কৰিব লাগে, যি মৰম আমি দেখুৱাব লাগে, সেইখিনি আমি দেখুৱাব পৰা নাই। বিশ্বাস আস্থা আমি জন্মাব পৰা নাই। এইটোৱে হ'ল ডাঙৰ দুৰ্বলতা। আৰু আমাৰ সংগ্ৰামবোৰ কেনেকৈ মষিমূৰ কৰি পেলোৱা হয় চাওক। এতিয়া ৰাঘৱ মৰাণৰ ক্ষেত্ৰতেই আপোনালোকে চাওক, ছমাহত মষিমূৰ নহ'ল নে? ছমাহত শাসনযন্ত্ৰে মষিমূৰ কৰি নেপেলাল। প্ৰথম গণ অভ্যুত্থান 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসত সামান্য কেইজনমান মানুহে কৰি দেখুৱালে। এই মানুহকেইজন কোন? তেওঁক মৰাণ বুলি কম, তেওঁক মটক বুলি কম, তেওঁক মোৱামৰীয়া বুলি কম, তেওঁক আহোম বুলি কম, কাক বুলি কম? কোন আছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা? কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ বেকগ্ৰাউণ্ড কি, ইতিহাস? তেওঁ কোনটো জনগোষ্ঠীৰ পৰা হিচাপত? আমাৰ মানুহবোৰে আঁফলা কথা কয়, আপোনালোকে জানে? আহোম ৰজাসকলে বা এতিয়া ক'ৰবাত ক'ৰবাত আমাৰ নিজৰ কথা ক'বলগীয়া, মই এটা পুৰোহিত বংশৰ পৰা আহোঁ, মৌলুংসকলৰ বংশৰ পৰা মই প্ৰতিনিধিত্ব কৰোঁ। চাবলৈ গ'লে আহোম ৰজাসকলৰ বাবে আহোম ৰাজতন্ত্ৰৰ সমাপ্তি হোৱা নাছিল। পুৰোহিত মৌলুংসকলৰ কাৰণে হোৱা নাছিল। কাৰ কাৰণে হৈছিল? একাংশ অত্যাচাৰী আৰু ক্ষমতা লোভী ডা ডাঙৰীয়াৰ কাৰণে। আৰু আহোমৰ ডা ডাঙৰীয়া অকল আহোমেই নাছিল নহয়,
ভিন্নজনে বিষয়বাদ খাইছে গতিকে আঁফলা কথাবোৰ এনেধৰণে মানুহৰ মাজত বিয়পাই দিয়া হয় যে নহয় মোৱামৰীয়া বিদ্ৰোহ কৰা মানুহকেইজন অমুকটো জনগোষ্ঠীৰ গতিকে তেওঁলোক আহোম বিৰোধী এনে নহয় তেওঁলোক চিষ্টেম বিৰোধী আছিল ব্যৱস্থাৰ বিৰোধী আছিল অত্যাচাৰৰ বিৰোধী আছিল অন্যায়ৰ বিৰোধী আছিল তাত আহোম মানুহ আছিল তাত মটকো আছিল মৰাণো আছিল জনগোষ্ঠীয় ভিন্ন সেই সময়ৰ লোকসকল আছিল এই কথাখিনি আমি উপলব্ধি কৰিব লাগে এই কথাখিনিকে নকৈ আমি নগৈ যেনেকৈ গড়গাঁৱৰ বাতৰি দিয়াৰ কথা এটা সময়ত শুনো ঠিক একেধৰণে আমি অধ্যয়ন নকৰাকৈ বহু কথা কওঁ আৰু অধ্যয়ন যেতিয়া আমাৰ সম্পূৰ্ণ নহয় তেতিয়া আমি অসম্পূৰ্ণ কথাবোৰ আমি এই কথাবোৰ কিয় নকওঁ যে মহামতী চাউলুং চুকাফা যেতিয়া এই সমাজখণ্ডত যেতিয়া প্ৰৱেশ কৰিছিল তেওঁ কোনে বাট দেখুৱাইছিল কোনে শক্তি যোগাইছিল কোনে পৰামৰ্শ দিছিল কোনে দিছিল কাৰ জীয়ৰী তেওঁ বিবাহ কৰাইছিল এই মৰাণসকলৰ জোঁৱাই চাউলুং চুকাফা এই মৰাণসকলৰ জোঁৱাই বৰাহীসকলৰ জোঁৱাই নহয়নে ভিন্ন জাতি জনগোষ্ঠীৰ তেওঁ যিসকল সেই সময়ত কাণ্ডাৰী আছিল আমি বড়োচাৰ কথাই কম নেথাক মাথাৰ কথাই কম আমি কাৰ কথা কম বৰাহীসকল একেবাৰে মিলিয়ে গ'ল জিনেই গুচি গ'ল আৰু মই কোনো মোৰ যদি ভুল হোৱা নাই বা যিমান দূৰ বুৰঞ্জী মই যদিও বুৰঞ্জীৰ ছাত্ৰ নহয় বুৰঞ্জী জানিবলৈ যিমান দূৰ প্ৰয়াস কৰোঁ মৰাণসকলৰ প্ৰায় 60-70% আহোমৰ মাজত চামিলে হৈ গ'ল নহ'লে মৰাণ মানুহ তেতিয়াই কিমান মানুহ আছিল এতিয়া 2 লাখ 2.5 লাখ মানুহ থাকে জানো নাথাকে কাৰণ মৰাণ মানুহো বহু মানুহ আহোমৰ লগত চামিল হ'ল বৰাহী একেবাৰে চামিল হৈ থাকে আৰু তাৰপিছত আহোমৰ পৰা বহুত মানুহে পৰৱৰ্তী সময়ত তেনেকৈ কোনোবাই ক'লে বোলে মই গোহাঁই লিখোঁ মটক মানুহ কোনোবাই ক'লে যে মই চেতিয়া লিখোঁ যে পিছত তেওঁলোকৰ বিষয়ে গম পোৱা যায় অধ্যয়ন কৰিলে গম পোৱা যায় যে তেওঁলোক সেই আহোম বংশ আমি আমাৰ ডিএনএত একেবাৰে ওলাব আমাৰ ডিএনএ আমাৰ জিনত একেবোৰ বস্তুৱে ওলাব আমি যদি পৰীক্ষা নিৰীক্ষা কৰোঁ আমাৰ গোটেই কিছুমান উপাদানহে আমাৰ পৃথক পৃথক আমাৰ স্বকীয়তাৰ বাবে কিন্তু প্ৰায়বোৰতো একেই এতিয়া মৰাণসকলে বাইচাও বুলি কয় আমিও বাইচাও বুলি কওঁ আমাৰ গাঁৱত মই নিজে মোৰ আইতাক বা আমাৰ আজু আইতাক বাইচাও বুলি মতা দৌতি বুলি মতা এইবোৰতো একে ধৰণৰ কথা বতৰাবোৰ নহয় জানো খোৱা বোৱাবোৰ আমাৰ প্ৰায় একে ধৰণৰ হয় আটাইতকৈ ডাঙৰ কথা এই লাকুৱাত আপোনাৰ ৰঙাগড়া আমলখি দেওশাল বুলি এখন আছে লাকুৱাৰ যিখন ৰঙাগড়া আমলখি দেওশাল এই দেওশালখনত বহুতে ভাবে যে আহোমসকলে নিজৰ ইষ্ট দেৱ দেৱীক তাত পূজা কৰে বা তেওঁলোকে উপাসনা কৰে তালৈ যদি আপোনালোক কোনোবা যায় তেতিয়া আপোনালোকে তাত দেখিব যে তাত আহোম স্বৰ্গদেউসকলৰ যিসকলক ইষ্ট দেৱতা বুলি কোৱা হয় চুকাফা সমন্বিতে চুকাফা বাৰু প্ৰথমগৰাকী ৰজা তেখেতৰ বাহিৰেও লেংডন কুফিচু এনেধৰণে সকলোকে জাচিংফা সকলোকে এখন খালত পূজা দিয়া হয় তাৰ কাষত আপুনি পাব কি বাথৌশাল বাথৌশালখন ক'ৰ পৰা আহিল মই ভাবোঁ যে এইবোৰ আমি ভাবিবলগীয়া কথা মই সেইকাৰণে কৈছোঁ মই বৰ বেলেগ এনেধৰণৰ কথা ক'ব খোজা নাই যে আজি ছাৰে যিমানখিনি কথা ক'লে তেওঁলোক একাডেমিক্সৰ মানুহ তেওঁলোকে ক'ব আমি অনুভৱৰ কথা কৈ আছোঁ আৱেগৰ কথা কৈ আছোঁ সম্পৰ্কৰ সমন্বয়ৰ কথা কৈ আছোঁ মই আপোনালোকক এইটো কথাই ক'ব খুজিছোঁ খুব চমুৱাই আনি ক'ব খুজিছোঁ তাত বাথৌশালখন ক'ৰ পৰা আহিল বাথৌ পূজাটো কছাৰীয়ে কৰে বড়োৱে কৰে তা আহোমৰ দেওশালখনত বাথৌ পূজা ক'ৰ পৰা আহিল তাৰ মানে সেই সময়ত কছাৰী বংশোদ্ভৱ যিসকল লোক আছিল পৰৱৰ্তী সময়ত ক'ৰবাৰ পৰা প্ৰব্ৰজিত কছাৰীসকলৰ কথা মই কোৱা নাই যিসকল আমাৰ একেবাৰে এই অসমৰ ভূমিপুত্ৰ কছাৰী মই সেইসকলৰ কথা কওঁ আৰু এই কছাৰীসকলৰ বহুত থাল আছে এই থালৰ ভিতৰত মৰাণসকলো অন্যতম এই কছাৰী দ্য গ্ৰেট কছাৰী কিংডম বুলি যে কয় অসমৰ এই কছাৰীসকলৰ গোটেই ডাঙৰ থালটোৰ এটা ক্ষুদ্ৰ অংশ মৰাণ সকলো বুলি বুৰঞ্জীবিদসকলে ক'ব খোজে বহু কথাৰ মিল হ'ব পাৰে গতিকে বাথৌ পূজা কোনে কৰে কছাৰীয়ে কৰে বুঢ়া গোসাঁই বুঢ়ী গোসাঁনী কোনে মানে কছাৰীয়ে মানে নহয়নে তাৰ পাছত তাত কেঁচাইখাতি গোসাঁনী ক'ৰ পৰা আহিল কেঁচাইখাতি গোসাঁনী শালখন আছে কেঁচাইখাতিক মানে কোনে কেঁচাইখাতিক চুতীয়াসকলে মানে দেউৰীসকলে মানে তাৰ মানে সেই সময়ত থকা দেউৰীসকলো সেই গ্ৰেট কছাৰী কিংডমৰে এটা সৰু গতিকে এই গোটেই
আমাৰ জাতি জনগোষ্ঠীসমূহৰ বাবে এই 600 বছৰত যোগাত্মক কাম কাজো বহুত হ'ল। আধাৰটো তেতিয়াই প্ৰতিষ্ঠা হ'ল আৰু হ'বই। পথাৰ ভাঙি দিছিলে মৰাণসকলে, ৰাজধানী পাতিবলৈ বোলে মাটি দেখুৱাই দিছিলে মৰাণসকলে, বৰাহীসকলে খাদ্য কেনেধৰণে খাব লাগে, কেনেকৈ সিজাই খাব লাগে, কেনেকৈ সোৱাদযুক্ত কৰি খাব লাগে আহোমক শিকাইছিলে। গতিকে এনেধৰণেইতো অসমখন হ'ল। এতিয়া আমি আঁফলা কথাবোৰ পাতোঁ। মই কেতিয়াবা দেখোঁ কোনোবা আহোমে চুতীয়াক বেয়া কৰি ক'লে, কোনোবা চুতীয়াই আহোমক বেয়া কৰি ক'লে, কোনোবা মৰাণে কেতিয়াবা মটকে উদ্দেশ্যি কিবা ক'লে, মটকে আন কাৰোবাক বেয়া কৰি ক'লে। মই সকলোৰে কথা কোৱা নাই, একাংশৰ কথা কৈছোঁ। এইবোৰ হৈ থাকে, এইবোৰ আঁফলা কথা আমি আৰু পাতিব নাপায়। আঁফলা কথা যদি পাতি থাকিলোহেঁতেন আমি একেলগে কোনো বহি নাথাকিলো। গতিকে এই অসমখন বৰ পৃথক, কিন্তু আমাৰ ভয়টো ক'ত? আমাৰ ভয়টো হ'ল আমি কাম কৰিবলৈ লাহে লাহে এৰি দিছোঁ। আমি সেইটো জাতি বা জনগোষ্ঠীৰ উত্তৰ কৰি যদি জনগোষ্ঠীৰ ফালৰ পৰাও কওঁ, মৰাণ সকলোকো যদি মই কওঁ, ইমান কৰ্মত ইমান শক্তিশালী, হাতী বলাব পৰা, বনৰীয়া হাতী বলাব পৰা, মন্ত্ৰ মাতি হাতী বলাব পৰা, কৰ্ম কৰি খাব পৰা এটা জাতি জনগোষ্ঠী মৰাণ। আজি মৰাণসকলে নিজৰ অধিকাৰৰ বাবে ৰাজপথলৈ ওলাই আহিছে। এই মৰাণ জনগোষ্ঠীটোৱে কিমান ত্যাগ কৰিছে, মটক জনগোষ্ঠীৰ কিমান ত্যাগ, আমি সেইখিনি পাহৰিব পাৰিম? অসম আন্দোলনৰ কথাই কম নে মই আলফাৰ এই যি সহস্ৰ বিদ্ৰোহৰ কথাই কম? কিমান হেৰুৱালো আমি, কিমান হেৰুৱালো। এতিয়া আমি নিশকতীয়া হৈ পৰিছোঁ নেকি? মই এতিয়া কথা পাতি থাকোঁতে মোক কেইবাগৰাকীও মোৰ সহোদৰে ক'লে, ইটা ভাটা নচলে বোলে ইয়াত যদিহে মিয়া নাই। এতিয়া মিয়া শব্দটোৱে প্ৰয়োগ কৰিব লাগিব, বেলেগ শব্দটো মোৰ ওচৰত নাই। এতিয়া মিয়া যদি নাহে বোলে ইয়াত ইটা ভাটা নচলে, মিয়া যদি নাহে ইয়াত ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিল্ডিং PWDৰ কাম কাজ একো নহয়, ৰাস্তা ঘাটৰ কাম নহয়। কম নিশকতীয়া হৈছোঁ নে আমি? কম নিশকতীয়া হৈছোঁ আমি। সেইকাৰণে যে মই ক'লোঁ যে আমাৰ সতি সন্ততি ভৱিষ্যতে আমি অসমীয়া হিচাপে মূৰ দাঙি থাকিব পাৰিমগৈনে? আমি সমিল মিলেৰে থাকিব পাৰিমগৈনে? আমি একেলগে মাৰ বান্ধি চিঞৰিব পাৰিমগৈনে? ক'ৰবাত এটা শংকা হয়, সেই শংকাখিনি আজি মই বীৰ ৰাঘৱ মৰাণক সশ্ৰদ্ধ সোঁৱৰণ কৰি আপোনালোকক ক'ব খুজিছোঁ। আমি কিমান ভাগ ভাগ চাবচোন বহু কথাত, যদিওবা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৰিছে। আজি বীৰ ৰাঘৱ মৰাণৰ সোঁৱৰণ আজি ক'ত হৈ আছে? আজি ক'ত হৈছে? বীৰ ৰাঘৱ মৰাণৰ সোঁৱৰণ হৈছে মৰাণৰ দুখিলা এলেকা, য'ত মৰাণ জনগোষ্ঠীৰ মানুহ। মৰাণ জনগোষ্ঠীৰ মানুহ নথকা এলেকাত বীৰ ৰাঘৱ মৰাণৰ প্ৰচাৰ প্ৰসাৰ ঘটোৱাৰ দায়িত্ব আছেনে নাই? আছেনে নাই? বাকী আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মই ভাবোঁ তেওঁলোকে ইয়াত পাতিছে। ভৱিষ্যত দিনত মই এনেধৰণে ভাবোঁ যে আটাইবোৰ জনগোষ্ঠী য'ত আমি যে আজিকালি কসমপলিটান লিখোঁ বা সকলোবোৰ জনগোষ্ঠীৰ লোক য'ত থাকে, ভিন্ন ধৰণে বসবাস কৰি মিলিজুলি একোটা এলেকা তেনেধৰণৰ থাকে নহয়। আহোমো পাব, চুতীয়াও পাব, মৰাণো পাব, মটকো পাব, কছাৰীও পাব, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, বড়ো পাব, ৰাভা পাব, তেনে এলেকা এটা ডাঙৰকৈ। বাকী বাদ দিয়ক, মই আপোনালোকক কওঁ গুৱাহাটীত এবাৰ ডাঙৰকৈ পাব, এবাৰ ডাঙৰকৈ গুৱাহাটীত পাব। কোন বীৰ ৰাঘৱ মৰাণ? অসমৰ হৃদপিণ্ডই জানিব লাগিব, গুৱাহাটীয়ে জানিব লাগিব। কোন বীৰ ৰাঘৱ মৰাণ, কোন? আমি জনাব লাগিব। ভালকৈ এটা অনুষ্ঠান কৰক। মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিহেতু বঁটাভাগ আগবঢ়াইছে, মই অনুৰোধ জনাম তিনিচুকীয়া মৰাণ মানুহে বীৰ ৰাঘৱ মৰাণক সোঁৱৰণ কৰিব অনুষ্ঠান হ'বই। গোটেই অসমে বীৰ ৰাঘৱ মৰাণক যাতে সোঁৱৰণ কৰিব পাৰে। কোন বীৰ ৰাঘৱ মৰাণ যাতে নামনি অসমৰ মানুহজনেও গম পায়, আজি হাকাচাম ছাৰে কোৱাৰ দৰে মধ্য অসমৰ মানুহজনেও যাতে গম পায়, বৰাক উপত্যকাৰ মানুহজনেও যাতে গম পায় কোন বীৰ ৰাঘৱ মৰাণ। আমি সেই প্ৰচেষ্টা ল'ব লাগিব। চৰকাৰে যে কৈ থাকে, অৰ্থাৎ চিষ্টেম, চৰকাৰ কাৰ বাদ দিয়ক, বিজেপি নে কংগ্ৰেছৰ নে অগপৰ কাৰ বাদ দিয়ক, মই কৈছোঁ চিষ্টেম। আপুনি মই নিৰ্বাচন কৰি দায়িত্ব দিম, কিন্তু এতিয়া বিজেপিয়ে চলাই আছে চৰকাৰ। চিষ্টেমে এই কথাবোৰ সাধাৰণতে নাভাবে। তেওঁলোকে ভাবে যে কেনেকৈ ভাগ ভাগ কৰি ভোটটো কেনেকৈ আনিব পাৰি, সেইটোহে ভাবি থাকে। ৰাজনৈতিক দলবোৰৰ উদ্দেশ্য চিন্তা তাতেই সমাহিত, তাতকৈ আৰু আগবাঢ়িব নোৱাৰে। কিন্তু আপোনাৰ মোৰ চিন্তাটোতো এনে নহয়
জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ থকা মানুহখিনিতকৈ আপোনাৰ মোৰ দায়িত্বটো খুব বেছি আপুনি মই যদি সজাগ নহয় আপুনি মই যদি সচেতন নহওঁ আপোনাৰ মাটিডৰাও নাথাকে আপোনাৰ জাতিটোও নাথাকে আপোনাৰ ভেটিটোও নাথাকে আজি তিনিচুকীয়ালৈ অহা গোটেই মই বেলেগৰ কথা বাদ দিলোঁ মোৰ ঘৰ শিৱসাগৰ জিলাত যদিও বা এতিয়া মই গুৱাহাটীৰ বাসিন্দা শিৱসাগৰৰ পৰা মই যদি হাইৱেৰ কিনাৰে কিনাৰে তিনিচুকীয়া পাওঁ শদিয়ালৈকে পাওঁ হাইৱেৰ কিনাৰত আছেনে আপোনাৰ ভেটিটো আছেনে আপোনাৰ মাটিখিনি আছেনে নাই কওক আছে নাই মৰাণ মানুহৰ আছেনে নাই মটক মানুহৰ আছেনে নাই হাইৱে কিনাৰত নেশ্যনেল হাইৱে কিনাৰত কিমানে আমি মাটি নিজৰ ৰাখি থ'ব পাৰিছোঁ কিমানে আমি উদ্যোগ কৰিব পাৰিছোঁ কিমানে আমি পাম কৰিব পাৰিছোঁ নাই পৰা আমি এই তিনিচুকীয়াখনতে আমি কেতিয়াবা নিজকে আলহী আলহী যেন নালাগেনে লাগেনে নালাগে বজাৰ কৰিবলৈ গ'লে কিয় লাগে কাৰ ভুল আজি যদি মই দিল্লীলৈ যাওঁ মই যদি আজি বিহাৰত গৈ মাটি কিনিব পাৰোঁ মই কথাৰ কথা এটা কৈছোঁ মই যদি তাত মাটি কিনাৰ সুযোগটো পাওঁ মই ল'ম নে নল'ম বিহাৰী মানুহে যদি মোক সুযোগ দিয়ে তেওঁলোকৰ ঠাইত মাটি ল'বলৈ মই ল'ম নে নল'ম সুযোগ অসমীয়া মানুহখিনিয়ে গৈ যদি তাত বোলে আমি মাটিৰ প্ৰতি আমাৰ লোকটো কম কাৰণেহে ৰাজস্থানত গৈ আপুনি মই মাটি কিনিমগৈ নে নিকিনিম সুযোগ পালে কিনিম কিন্তু আপোনাক মোক সুযোগ দিয়ে নে নিদিয়ে আপোনাক মোক সুযোগটো নিদিয়ে আমি সুযোগটো কেলৈ দি আছোঁ আমি কেইটামান টকাৰ লোভত নিজৰ মাটিখিনি কিয় দি আছোঁ আমি মাটিখিনিৰ মূল্য নিৰূপণ কৰিবলৈ কিয় অসমৰ্থ হৈছোঁ কিয় নিজৰ মাটিৰ মূল্য নিজৰ বিবেকৰ মূল্য নিজৰ চিন্তাৰ মূল্য এইখিনি কিন্তু আমি কৰিব লাগে নিৰূপণ কৰিব পাৰিব লাগিব নহ'লে আমি অকল সভা পাতিম আমি বঁটা দিম আমি সোঁৱৰণ কৰিম ধূপ জ্বলাম মাল্যাৰ্পণ কৰিম লাহে লাহে দেখিব তাতো মানুহ কমি আহিব এগৰাকী বীৰক সোঁৱৰণ কৰিছোঁ এই বীৰৰ উত্তৰসূৰী আপোনালোক সতী সন্ততি আপোনালোক আজি ইয়াত পৰিসংখ্যাটোতো অকণমান চাওকচোন পৰিসংখ্যাৰ ফালৰ পৰা আমি তেনে নিশিকিম এমুঠিমান মানুহ নহয়নে দুটা ঠাইত মাত্ৰ অনুষ্ঠান হৈছে যদি মোৰ ভুল হোৱা নাই দুঠাইতে হৈছে অথচ দুই ঠাইতে মানুহ গীত থাকিব লাগিছিলে সেয়াও আমি তাকৰ দায়বদ্ধতা বৰ ডাঙৰ বস্তু একাউণ্টেবিলিটি মানে মই ৰাঘৱ মৰাণৰ দিৱস আজি জয়ন্তী মই এগৰাকী গৰ্বিত মৰাণ গৰ্বিত অসমীয়া মই জানি মই আজি স্মৰণ কৰিম কেই মাহৰ কাৰণে ৰাঘৱ মৰাণ শাসনত আছিল কেই মাহৰ কাৰণে তেওঁ বৰবৰুৱা হৈছিল সেইটো ডাঙৰ কথা নহয় যিটো সাহস অদম্য সাহস দেখুৱাইছিল শক্তি দেখুৱাইছিল সেইখিনি ডাঙৰ আমাৰ এতিয়া জাতিটো এনেকুৱা এটা পৰ্যায়লৈ আমি গৈছোঁ যে আমি আবেগ আমাৰ উঠলে ঠিকেই আবেগখিনিক শক্তিলৈ আমি ৰূপান্তৰ কৰিব নোৱাৰোঁ শক্তি মানে এনে নহয় যে আপুনি গৈ কলাক্ষেত্ৰ ভাঙি দিয়ক শক্তি মানে এনে নহয় যে আপুনি গৈ ৰাজপথ একেবাৰে মানে মানুহ আহিব নোৱাৰা অৱস্থা কৰি দিয়ক শক্তি সেইটো নহয় শক্তিটো হ'ল অধিকাৰ ইভিএমৰ অধিকাৰ চিন্তাৰ অধিকাৰ পৰিস্থিতি যদি বেয়া হৈছে সলনি কৰি দিয়াৰ অধিকাৰ এইখিনি আমাৰ হাততে নাই জানো বিবেকক বিক্ৰী নকৰিলেই হ'ল নিজক বিক্ৰী নকৰিলেই হ'ল আটাইতকৈ মোৰ অনুভৱটো হয় আমি অসমীয়া মানুহখিনিয়ে বহু ক্ষেত্ৰত আমি কম কথাত আমি ভুল যাওঁ আমি তিক্ত অতীত ক্ষণিকতে পাহৰি যাওঁ এতিয়া আপোনালোকে চাওকচোন এতিয়া 22 তাৰিখেতো মুখ্যমন্ত্ৰীয়ে 22 বা 23 তাৰিখে মোৰ বোধেৰে এখন সংবাদমেল দিব মোৰ অনুভৱ এখন সংবাদমেল দিব আৰু সংবাদমেলত ক'ব SITৰ ওপৰত আপোনালোকৰ বিশ্বাস নাই আপোনালোকে আমাক সমালোচনা কৰিলে আমি মানি লৈছোঁ যে গৃহ বিভাগ মই চলাম মোৰ বিশ্বাস নকৰিলে মই মানি লৈছোঁ মই এখন কমিশ্যন গঠন কৰি দিলোঁ মানে চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী কৰ্মৰত ন্যায়াধীশৰ অধীনত আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে এখন আয়োগ গঠন কৰি দিলে সেইটো ডিমাণ্ড পাব্লিকৰ আছিল গঠন কৰি দিলে কেইজন পাব্লিক গ'ল তাত আমিতো খুব চিঞৰিলোঁ ফেচবুকতো লিখিলোঁ মই লিখাটো বেয়া বুলি কোৱা নাই চিঞৰাটো বেয়া বুলি কোৱা নাই কিন্তু আপুনি মই যে ফেচবুকত লিখি আছোঁ কথাখিনি এইখিনি শপতনামা আকাৰে কিমানে দিলে আপোনালোকে নাই যোৱা এবাৰ যাব নোৱাৰে শপতনামা দিবলৈ বহুত দূৰৰ পৰা গুৱাহাটীৰ কিমান লিখিতো আছোঁ আমি শপতনামাখন মাত্ৰ দিব লাগে দিলোগৈ মই দিলোগৈ
আৰু দুজন মানে দিলেগৈ 14খন খুব বেছি 21 তাৰিখে শেষ হ'ব 20খন 25খনৰ ওপৰত শপতনামা নপৰে আমি লাখ লাখ 55 লাখ মানুহে লিখিলো নহয় ফেচবুকত আমি 55 লাখে লিখিলো 60 লাখে হয়তো লিখিলো 1 কোটিও হৈ যাব পাৰে কিন্তু এই শপতনামা দিয়া মানুহৰ সংখ্যা হ'ল 14 পৰা 20 গৰাকী এতিয়ালৈ আৰু তাকো দি অহাৰ পাছত আমাৰে একাংশ মানুহে আকৌ কয় এওঁলোকে জানে যে জুবিন গাৰ্গৰ মৃত্যু কিদৰে হৈছিল সেই কাৰণে বোলে শপতনামা দিছে চাওকচোন আপোনাৰ মোৰ মনৰ প্ৰশ্নখিনি কেনেকৈ মৰিল আমাক লাগে এইখিনি ঘটনা কিয় ঘটিছিল ইয়াৰ এই যে ফেচবুকত খুব ধুনীয়াকৈ যুক্তি সহকাৰে আমি লিখি আছো সেই কথাখিনিকে শপতনামা আকাৰে দি থৈ আহিলে ক'ত লেখাটো লাগে সেইখিনিও নকৰো সেইকাৰণে কৈছিলে 22 তাৰিখে আপুনি মই গালি খাবলৈ সাধু হ'ব লাগিব ক'বই তেওঁলোকে চল পাইছে আমি চল দিছো সেইকাৰণে কৈছো যে আমি ৰাজপথত আন্দোলনটো এটা বেলেগ পৰ্যায়ত কেৱল সদায় কৰি থাকিব নোৱাৰে কিন্তু ন্যায়ৰ যিখন যুঁজ সেইখন আদালতৰ যুঁজৰ বাবে কিমান অসমীয়া আমি সংঘবদ্ধ হলো এই যে কওঁ যে আবেগটো শক্তিলৈ ৰূপান্তৰ কৰা এটা কামত এধাপ আমি কৰবাত ব্যৰ্থ হলো বুলি মোৰ এটা অনুভৱ হয় সুযোগটো পাইও ল'ব নোৱাৰিলো বুলি কৰবাত এটা অনুভৱ হয় বীৰৰ জাতি আমি সকলোৱে কম কেইজন বীৰ আছিল নে আমাৰ ইয়াতে তিনিচুকীয়াতে যদি কওঁ বেংমৰা ৰাজ্যতে যদি আমি কওঁ কাহানি এইফালে মটৰ প্ৰজা স্বৰ্গদেৱ সৰ্বানন্দ সিংহ নহয় এইফালে আপোনাৰ ৰাঘৱ মৰা মহাবীৰ লাচিত বৰফুকন এইফালে আপোনাৰ সতী সাধনী আছিল এগৰাকী আৰু সেইফালে আমি বীৰাংগনা সাধনী সতী বুলি ক'লে শব্দটো বহুতে বেয়া পায় মইতো বীৰাংগনা শব্দটো প্ৰয়োগ কৰিবলৈ পালে ভাল পাওঁ বীৰাংগনা সাধনী আৰু সিফালে যদি আমি যাওঁ অকণমান আগুৱাই আমি যদি গৈ থাকো চিলাৰায় নৰনাৰায়ণ কোন আছিল নে আধ্যাত্মিক চিন্তা চেতনাৰেও আমি কিমান শক্তিশালী নহয়নে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱ গুৰুজনা শ্ৰী শ্ৰী দামোদৰ দেৱ গোপালাতা দেৱ আই পদ্মপ্ৰিয়া মথুৰা দাস আতা কমসকলে আমাক আজি যে বৃন্দাবনী বস্ত্ৰ মুখ্যমন্ত্ৰীয়ে যে কৈছে 27 চনত বা 18 দিনমানৰ কাৰণে নে কিমান দিনৰ কাৰণে যে আনিব আমাৰ অসমৰ মানুহে চাব পৰাকৈ সেইখন য'ত প্ৰস্তুত হৈছিল যিগৰাকী মানুহ যদিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্দেশত হৈছিল সেই কামখিনি কোনে কৰিছিল মথুৰা দাস আতা কিমান এজন মানুহ বৰপেটাৰ মানুহে হাঁয়ৰ বিয়ৰ কৰি থাকে যে মথুৰা দাস আতাৰ কথা আমি বাহিৰলৈ নিব পৰা নাই গতিকে আমি অসমখন আমি আধ্যাত্মিক চিন্তা চেতনাৰ পৰা শক্তিশালী আমাৰ শক্তিশালী বুৰঞ্জী আছে আমাৰ ঐতিহ্য আছে আমাৰ চিন্তা সুদূৰ প্ৰসাৰী এতিয়া আকৌ অসমৰ মানুহে আকৌ সিদিনা লিখে কোনোবা এগৰাকী মহন্তই লিখিছে যে 17 বাৰ বোলে মোগলক খেদাটো মিথ সাধু আহোমে কেতিয়াও মোগল খেদা বুলি কোৱা নাছিল এই মহন্তগৰাকীক মই কওঁ আহোমে বা আহোমৰ লগত সকলো আছিল আহোমে একলে কৰিছিল আহোমে নেতৃত্ব লৈছিল লগত কোচ আছিল ৰাজবংশী কোচ ৰাজবংশী বেলতলা ৰাণীৰ পৰা আৰম্ভ কৰি চুতীয়াসকলৰ পৰা আৰম্ভ সকলোৱে সমন্বিতে কছাৰী মণিপুৰী সকলোৱে সহায় কৰিছিল সহায় কৰি বঙালক খেদিছিল বঙালক খেদিছিল এতিয়া কোনোবাই নিজৰ নিৰ্বাচনী ইছ্যুৰ কাৰণে মোগল শব্দটো লগাই দিলে এতিয়া সেইকাৰণে মহন্তৰ দৰে একাংশ লোকে জনৈক মহন্তৰ দৰে একাংশ লোকে লিখিব পৰা হ'ল যে এইবোৰ সাধু কথা বুলি তেতিয়া শৰাইঘাটৰ যুদ্ধখনো সাধু কথা ৰাঘৱ মৰাণো তেতিয়াহ'লে সাধু কথা এই ৰংঘৰ কাৰেংঘৰ এইবোৰ সাধু কথা তেতিয়াহ'লে আমি AI ভাৰ্চন এটা চাই আছো তেতিয়াহ'লে এই যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলি কয় আজিকালি গতিকে নাপায় এইবোৰ আফলা কথা ক'ব নাপায় নিজৰ ঐতিহ্যক অপমান কৰিব নাপায় নিজৰ বুৰঞ্জীক অপমান কৰিব নাপায় নিজৰ বীৰ বীৰাংগনাসকলক অশ্ৰদ্ধা কৰিব নাপায় সেইখিনি কথাই মই আপোনালোকক ক'লো যে কি নহওক কুচমাৰে কিছুমান কথা কৈছো আৰু লগতে এটাই অনুৰোধ জনাম খুব ভাল কাম কিছুমান হৈ আছে মই গম পাওঁ যে তিনিচুকীয়া জিলাত আজি বিজয় সত্ৰৰ পৰা আৰম্ভ কৰি ভিন্ন ভিন্ন সত্ৰত এই পুৰণি সাঁচিপতীয়া পুথিবোৰৰ ওপৰত অধ্যয়ন হৈ আছে কেনেকৈ সংৰক্ষণ কৰিব লাগে তাতনো কি লিখা আছে আহকচোন আমি চেষ্টা কৰোঁ সকলোৱে জানিবলৈ যে অসমখননো কেনেধৰণে চলিছিল কেনেধৰণেনো আমি জাতি জনগোষ্ঠীবোৰ একত্ৰিত হৈ কাম কৰিছিলোঁ কেনেকৈনো আমি আগবাঢ়িছিলোঁ আমাৰ মাজত ভিন পৰ নোহোৱাকৈ কেনেকৈনো আমি আজি ভিন্ন ধৰণে সম্পৰ্কিত হৈ আছোঁ তাৰ আধাৰবোৰনো কি আধাৰবোৰ হ'ল এই সাঁচিপতীয়া পুথিবোৰ আমাৰ ঐতিহ্য আমাৰ বুৰঞ্জী এইখিনি সকলোৱে ভালকৈ যাতে অনুধাৱন কৰিব পাৰে অধ্যয়ন কৰিব পাৰে আৰু বিশেষকৈ নতুন প্ৰজন্মটোক যাতে আমি
ৰিলৰ পৰা আঁতৰাই ৰিয়েলিটিৰ মাজলৈ আনিব পাৰে। ৰিল বৰ সাংঘাতিক বস্তু এটা আহিছে দেই, শ্বৰ্ট ৰিল আমিও কৰোঁ, শ্বৰ্ট ৰিল সকলো নহয় দেই। মই ছাত্ৰীসকলক ছাত্ৰসকলক মোৰ কনিষ্ঠ সহোদৰসকলক কৈছোঁ, এইটো বৰ সাংঘাতিক বস্তু। ইয়াৰ যে যিটো মায়াজালত আমি লাহে লাহে সোমাই আছোঁ, ইলিউজনত আমি সোমাই আছোঁ, যিটো বাস্তৱ নহয়, বাস্তৱটো হ'ল আমি জীয়াই থাকিব লাগে। বাস্তৱটো হ'ল আপোনাৰ গামোচাখন, আপোনাৰ কাপোৰ কানিযোৰ আপুনি নিজে প্ৰস্তুত কৰি গোটেই অসমখনত বিক্ৰী কৰিব পাৰিব লাগিব। ইয়াত প্ৰসেনজিৎ মৰাণে মই শুনিছিলোঁ যে মই আহিছিলোঁ নিজে খুব গৰ্বেৰে, কণী উৎপাদনৰ পৰা ডাঙৰ তেওঁ এটা উদ্যোগ গঢ়ি তুলিছিল, সেইটো বোলে ফ্লপ হ'ল। কম দুখ লগা কথা নাই। যদিও বা আকাশজ্যোতি গগৈ সেইফালে কৰিছে, মই শুনিলোঁ যে প্ৰসেনজিৎ মৰাণ বোলে সেইফালে তেওঁ ফেইল হ'বলৈ দিব নালাগে। কণীও আমি উৎপাদন কৰিব লাগিব, মাছো উৎপাদন কৰিব লাগিব, হাঁহো উৎপাদন কৰিব লাগিব। আজিকালি ডাকাৰী বুলি কয়, মানুহে ডাক বুলি কয়, যিটো শশীকান্ত শইকীয়াই ক'লে। অসমীয়া শব্দবোৰ ক'বলৈ আমি লাহে লাহে পাহৰিছোঁ ৰাতিপুৱা শুই উঠাৰ পৰা। ভাষাৰ প্ৰতি মৰম থাকিব লাগিব, প্ৰেম থাকিব লাগিব, টান থাকিব লাগিব। এইখিনি কথাকে আপোনালোকক কৈ যদি কিবা অকণমান উচ্চ বাচ্য কৰিছোঁ তাৰ বাবে আপোনালোকে মাৰ্জনা কৰিব। এটা দায়িত্ব দিছে, মানে এনে এটা অনুভৱ হৈছে, বৰ ডাঙৰ কথা যদিও মই কৈছোঁ যে ৰামচন্দ্ৰক যেতিয়া শাসনত আকৌ শাসনভাৰ ল'বলৈ উভতাই আনিবলৈ ভৰত গৈছিল, যেতিয়া ভৰতে ৰামচন্দ্ৰটো নাহিলে, ভৰতে তেওঁ পাদুকাযোৰ লৈ আহিলে, সিংহাসনত সেইযোৰ ৰাখি তাৰ তলত বহিয়ে ৰাজ্য শাসন সেইবোৰ পৰিচালনা কৰিছিল। মোৰ বাবে ৰাঘৱ মৰাণৰ সন্মানত প্ৰদান কৰা এই বঁটাটো তেনেধৰণৰ। গতিকে এই বঁটা মই শিৰোধাৰ্য কৰি মই ভাবোঁ যে এই জাতিটো আগবঢ়াৰ ক্ষেত্ৰত ক'তো আপোচ নকৰাকৈ যাতে সেই আদৰ্শখিনি সাৰোগত কৰি যিখিনিয়ে জাতি গঠন প্ৰক্ৰিয়াত সহায়ক হয়, যিখিনিয়ে জাতিটোক সামগ্ৰিকভাৱে উদ্বুদ্ধ কৰে, যিখিনিয়ে অন্যায় অবিচাৰৰ বিৰুদ্ধে মাত মাতিবলৈ শক্তি দিয়ে, সেইখিনি কথাক সাৰোগত কৰি যাতে আগবাঢ়িব পাৰোঁ, তেনেধৰণে মই মাত্ৰ আলফুলে লৈছোঁ। এই সন্মান ৰাখিব যদি কেতিয়াবা নোৱাৰোঁ, আপোনালোকে মোক ক'ব, আপোনালোকে মোক সমালোচনা কৰক, নহয় পাৰিলে আপোনালোকে কওক যে তুমি এই সন্মানৰ যোগ্য নহয়, নাছিলা, আমি মৰমতে দিছিলোঁ, হেঁপাহত দিছিলোঁ, আশাত দিছিলোঁ, তোমাৰ পৰা আমি এইটো ঘূৰাই লওঁ। তেনে পৰ্যায়লৈ চকু ৰাখক আমাৰ কামৰ ওপৰত, তেনে পৰ্যায়লৈ চকু ৰাখক যাতে মই সেই আপোনালোকৰ মৰম সন্মানখিনি সদায় ৰাখিব পাৰোঁ, সাৰোগত কৰি আগবাঢ়িব পাৰোঁ। এইখিনি কথাকে কৈ মই পুনৰবাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক ধন্যবাদ জ্ঞাপন কৰি, সুৰজিৎ মৰাণকো ধন্যবাদ জ্ঞাপন কৰি, তিনিচুকীয়া জিলা সমিতি, জাতীয় মহিলা পৰিষদৰ সকলো ইয়াত কৰ্মকৰ্তা বিষয়ববীয়াক মই শ্ৰদ্ধা নিবেদন কৰি, ৰাইজকো মই সেৱা জনাই আমাৰ দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।